Hey guys, sorry পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিস ব্লগ 20k আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে এবাৰ গৈ চাই ল'ব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱাই কেনেকৈ অভিনয় জগতত খোজ দিছিল শুনিলো আহকচোন তেওঁৰ মুখৰ পৰাই আপোনালোকে বাৰু সুকন্যা বৰুৱা অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেন্ট কৰি জনাবচোন মই নাচ গান মই সৰুৰ পৰাই বহুত ইন্টাৰেষ্টেড হয় কাৰণ মই মানে খোজ কাঢ়িছিলো লগতে নাচিছিলো সো যেতিয়া সৰুতে মানুহে বাচ্চা এটা খোজ কাঢ়ে সো খোজ কঢ়াৰ লগতে নাচি নাচি মানে মাহঁতৰ লগত ধেমালি কৰিছিলো সো মায়ে ভাবিলে যে এই সাকে নাচনিয়ে হ'ব সো সেইকাৰণে মোক পুৰা নাচত লগাই দিলে আৰু তেনেকৈ মই সৰুৰ পৰাই মায়ে নাচ ডান্সৰ স্কুলত নাটকৰ স্কুলত তাৰপিছত আৰ্টো কৰিছিলো আৰ্টৰ স্কুলত গানৰ স্কুলত সকলোকে এডমিশন লগাই দিলে তো তেনেকৈ মই জড়িত সৰুৰে পৰা খুব ভাল পাওঁ আগতে যেতিয়া টিভিত দেখো অভিনেত্ৰীবোৰক তেতিয়া মোৰো মন যায় টিভিত কেতিয়াবা ওলাম বুলি সো এতিয়া সঁচাকৈ ভাল লাগে যে সৰুতে দেখা সপোনটো এতিয়া কৰবাত নহয় কৰবাত সফল হৈছে সো আৰু আগলেও বহুত সপোন আছে সো কৰিম যিমান সকলোৰে যেহেতু ইমান মৰম আশীৰ্বাদ পাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইমান ধুনীয়াকে মোক মৰম আশীৰ্বাদ কৰি আছে আৰু সেই কাৰণে মই আজি সাকে ভাল কাম কৰিবলৈ সক্ষম